পৰ্বতজৰা বগৰীবাৰী যি পূজা মণ্ডপ আছে পূজা মণ্ডপৰ ওচৰত এই পূজা মণ্ডপৰ ওচৰত যি ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি জৰাজীৰ্ণ অৱস্থা মোৰ লগত মোৰ সতীৰ্থ আছে সতীৰ্থই দেখুৱাব এই যি ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এই ঘাইপথৰ যি দাঁতিতে লাগি থকা জৰাজীৰ্ণ অৱস্থা এই অৱস্থা মোৰ লগত সতীৰ্থ আছে সতীৰ্থই দেখুৱাব পৰ্বতজৰা বগৰীবাৰী যি সাৰ্বজনীয় দুৰ্গা পূজা মণ্ডপ আছে দুৰ্গা পূজা মণ্ডপৰ যে সম্পাদক আছে সম্পাদকৰ পৰা মই কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম যিহেতু এইখন যে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে ঘাইপথৰ দাঁতিতে যি ছাইড বাম নথকাৰ ফলত পানী জমা হৈ থাকে এই ক্ষেত্ৰত কি তেওঁৰ পৰা অলপ মন্তব্য ল'ম দেখিছে যে এনেকে যেটো নেশ্যনেল হাইৱে আছে নেশ্যনেল হাইৱেৰ ওচৰত এনেকে গাঁত হৈ থাকে আৰু আমি প্ৰতি বছৰে আমাৰ কমিটি ফালৰ পৰা আমি মাটি পেলাই সেই ঠাইখিনি পূৰ কৰোঁ এই বছৰ এতিয়ালৈকে আমি গোটেইখিনি কৰিব পৰা নাই কাৰণ আপোনালোকে দেখিছে বতৰ যথেষ্ট প্ৰতিকূল হৈছে অনুকূল নহয় বতৰ ভাল হোৱাৰ লগে লগে আমি এইখিনি ঠাই মাটিৰে পূৰ্ণ কৰি দিম যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় আৰু আমাৰ যিসকল পূজা চাবলৈ আহিব তেওঁলোকে যাতে খুব ভালদৰে পূজা চাব পাৰে তাৰ ব্যৱস্থা আমি কৰিম কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় যে এই বিষয়টো PWD বা NH ৰোডছে লক্ষ্য কৰিব লাগিছিল যোৱাবেলিকা মই NHৰ SDO চিভিলক মই কৈছিলোঁ যে যেহেতু NHৰ যেটো নেশ্যনেল হাইৱে আছে বগৰীবাৰী আমাৰ দুৰ্গা মণ্ডপৰ ওচৰত খুব বেয়া অৱস্থা তেওঁলোকে কৈছিল যে আমি এইটো মেৰামতি কৰি দিম তো যোৱাবাৰ অলপ কোনোবা এজন লগাই অলপ কৰিছিল কিন্তু এই বছৰ তেনেকুৱা কোনো পদক্ষেপ মানে গ্ৰহণ কৰিবলৈ দেখা নাই সেইকাৰণে মই আজি আপোনালোকৰ নিউজ চেনেলৰ যোগেদি মই NHৰ বিষয়ববীয়াসকলক কম খালি আমাৰ পূজা মণ্ডপৰ কথা নহয় নেশ্যনেল হাইৱেৰ ওচৰত যিমানবোৰ পূজা মণ্ডপ আছে যদি এনেকা পৰিস্থিতি হৈছে তেতিয়াহ'লে দুৰ্ঘটনা সংঘটিত হোৱাটো সম্ভৱ বা হ'ব পাৰে সেইকাৰণে যাতে এই ব্যৱস্থাটো চৰকাৰী ফালৰ পৰা বা NHৰ ফালৰ পৰা যাতে মেৰামতি কৰাৰ ব্যৱস্থা লয় তাৰ কাৰণে মই বিভাগীয় কৰ্তৃপক্ষক আজি আপোনালোকৰ চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ লগতে আমাৰ আগন্তুক যি শাৰদীয় দুৰ্গা পূজা আছে এই দুৰ্গা পূজা আমাৰ বগৰীবাৰী কালী মন্দিৰ কমিটিৰ যেটো আমাৰ এই পূজা হয় সাৰ্বজনীন বন্দৰণ কালী পূজা আৰু দুৰ্গা পূজা এইটো আমাৰ 89 ইয়াৰ্ছ অৰ্থাৎ 89 বছৰ এই বছৰ 89 বছৰ পূৰ্তি হ'ব আৰু ইয়াৰ আপোনালোকৰ চেনেলৰ যোগেদি মই সকলো ধৰ্মাৱলম্বী মানুহক অনুৰোধ জনাম যাতে আমাৰ এই পূজাৰ দিনকেইটা বা আমাৰ পূজাটো যাতে সুকলমে ধুনীয়াকৈ উলহ মালহেৰে পাৰ হয় তাতে যাতে সকলোৱে সহযোগিতা আগবঢ়ায় এইখিনিয়ে মই আহ্বান জনাইছোঁ হয় যিহেতুকৈ এই পূজা মণ্ডপৰ যি সম্পাদক আছে সম্পাদকে ইতিমধ্যে জনাইছে PWD বিষয়ববীয়াকো জনাইছে কিন্তু এখেতে ইয়াত এইখন ৰাস্তাক লৈ কোনো কাণসাৰ দিয়া নাই যি এই ছাইড বাম নোহোৱাৰ ফলত ইয়াতে যি জাবৰ জোঁথৰে ভৰি থকাৰ পানী জমা হৈ থকাৰ ফলত যদি কোনো ধৰণৰ দুৰ্ঘটনা হয় এই ক্ষেত্ৰত দায়ী হ'ব PWD বিষয়ববীয়াই জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ